हाय आजिर आमार जिटु लेसन बा टपिक हेतु हल आमार भइस और ये भइस तो खूबे इम्पर्टेन्ट आपनालोके सकलोৱে जाने क्लास 9 পৰা লৈ हायर सेकेंडारी सेकेंड इयारলৈকে এই ভইস जिटु टपिक हेतु खूबे इम्पर्टेन्ट आमार क्लास 10 तो आए एग्जामत क्लास 9 तो आए क्लास हायर सेकेंडारी सेकेंड इयारतो आए गतिके मैं आशा करिছোঁ जिमानबोरे এই ভিডিওটো চাব সকলোবোৰে যেন শেষলৈকে ভিডিওটো চায় কিয়নো आधा ভিডিও চালে কেতিয়াও আমি উপকৃত হ'ব নোৱাৰিম আৰু जिमानबोरे आमार चेनेलটো सबस्क्राइब কৰা নাই प्लिज आमार चेनेलটো सबस्क्राइब करिब আৰু এনেকুৱা ভিডিওবোৰ পোৱাৰ কাৰণে जिटु बेल आइकन আছে এটো প্ৰেছ কৰিব তো প্ৰথমত যেটো আমি মই লিখিছো ভয়েস আমি সকলোৱে জানো ভয়েস কেইটা হয় ভয়েস সাধাৰণতে দুই প্ৰকাৰ एक्टिव ভয়েস দ্বিতীয়টো হল পেসিভ ভয়েস एक्टिव পেসিভ তো আমাক জানিব লাগে প্ৰথমত एक्टिवर পৰা পেসিভ কেনেকৈ কৰিম তাৰ পিছতহে পেসিভৰ পৰা एक्टिव কেনেকৈ আমি কৰিব পাৰো সাধাৰণতে দেখা যায় যে एग्जामত বা আমি যিবোৰ ভয়েস চেঞ্জ কৰো হেবোৰ সাধাৰণতে তিনিটা সেন্টেন্সৰ পৰাহে ভয়েস চেঞ্জ দিয়া হয় মই প্ৰথম যেটো ভিডিও দিছিলো হেতু সেন্টেন্সৰ ওপৰত আছিল আমাৰ স্ট্ৰাকচাৰ অফ সেন্টেন্স আছিল বা টাইপ অফ সেন্টেন্স আছিল সেই সেন্টেন্সৰ ভিতৰত তিনিটা সেন্টেন্সৰ পৰাহে ভয়েস চেঞ্জ দিয়া হয় এক নম্বৰ যেটো আছে অ্যাসার্টিভ সেন্টেন্স দ্বিতীয়টো হল আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স তিনি নম্বৰ যেটো ইম্পাৰেটিভ সেন্টেন্স এই তিনিটা সেন্টেন্সৰ পৰা আমাক ভয়েস চেঞ্জ কৰিবলৈ দিয়া হয় আৰু টেন্সৰ হিচাপত যদি মই কও টেন্স প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট মানে প্ৰেজেন্টৰ পৰা এই তিনিটা টেন্সৰ হে ভয়েস চেঞ্জ সাধাৰণতে एग्जामত কৰিব লাগে গতিকে মই প্ৰথমত ডিসকাস কৰিম এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সক কেনেকৈ আমি एक्टिवर পৰা পেসিভ কৰিম মই কেইটামান স্ট্ৰাকচাৰ লিখিছো আৰু প্ৰথম যেটো টেন্স মই আৰম্ভ কৰিবলৈ গৈ আছো বা আজি যেটো ডিসকাস কৰিম প্ৰথম আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স এই প্ৰেজেন্ট ইনডেফিনিট টেন্স এটাক আমি কেনেকৈ পেসিভ কৰিব পাৰো एक्टिवर পৰা হেতু আমি আজি ডিসকাস কৰিম তো আমি প্ৰথমত যেটো সেন্টেন্স লৈছো হেতু হল অ্যাসার্টিভ সেন্টেন্স সো অ্যাসার্টিভ সেন্টেন্স গোটেইবোৰ যেটো স্ট্ৰাকচাৰ দিয়া হৈছে ইয়াতে মই যেটো লিখিছো অ্যাসার্টিভ সেন্টেন্সৰ প্ৰথম যেটো স্ট্ৰাকচাৰ লিখিছো আপোনালোকে লিখি লব যে প্ৰথম আছে সাবজেক্ট তাৰ পিছত ভার্ব ওয়ান তাৰ পিছত অবজেক্ট ইয়াতে মই এক্সটেনশন দিছো মানে ডট ডট মানে এক্সটেনশন এটো হল আমাৰ অ্যাক্টিভ ভয়েসৰ স্ট্ৰাকচাৰ তাৰ মানে যদি সাবজেক্টৰ পিছত ভার্ব ওয়ান থাকে तार पिছত ऑब्जेक्ट থাকে তেনেহলে হ'ব एक्टिव ভয়েস আৰু টেন্স কি হ'ব প্রেজেন্ট ইনডেফিনিট টেন্স সেকেন্ডৰ যেটো স্ট্ৰাকচাৰ লিখিছো সাবজেক্ট মানে ব্ৰেকেটত অবজেক্ট লিখিছো কিয় লিখিছো আপোনালোকে হয়তো জানে যে ভয়েস চেঞ্জ কৰিবলৈ হলে আমাৰ एक्टिवर পৰা পেসিভ কৰিবলৈ হলে অবজেক্টটো আহিহে মানে পেসিভৰ কি হ'ব সাবজেক্ট হ'ব আৰু সাবজেক্টটো গৈ কি হ'ব ऑब्जेक्ट होबो दैट्स व्हाई মই লিখিছো যে সাবজেক্ট মানে অবজেক্ট অবজেক্ট কোনটো অবজেক্টটো আহিহে সাবজেক্ট হ'ব তাৰ পিছত আমাৰ এম ইজ আৰ তাৰ মানে সাবজেক্টৰ ওপৰত ডিপেন্ড কৰি বহিব এম ইজ আৰ তাৰ পিছত ভার্ব 3 যেটো মেইন ভার্ব থাকিব তাৰ 3 নম্বৰ ফৰ্মটো হে বহাব লাগিব তাৰ পিছত মানে আপোনালোকে ইয়াতে এক্সটেনশন খিনি বহাই দিব পাৰিব তাৰ পিছত বাই তাৰ পিছত অবজেক্ট তাৰ পিছত এক্সটেনশন এটো হল মোৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ তেনেহলে এটো হল একটা एक्टिव ভয়েস দ্বিতীয়টো হল পেসিভ ভয়েস এইটো স্ট্ৰাকচাৰত যদি एक्टिवত থাকে তেনেহলে এইটো স্ট্ৰাকচাৰ বা এইটো গঠনত আপোনালোকে পেসিভ কৰিব পাৰিব সেকেন্ডৰ যেটো মানে থাৰ্ড সাবজেক্ট তাৰ পিছত ডু নট বা ডাজ নট ভার্ব অন অবজেক্ট মানে ইজিলি বুজি পাইছো নট আছে মানে নেগেটিভ সেন্টেন্স যে প্রেজেন্ট ইনডেফিনিট টেন্স এটা নেগেটিভ হলে एक्टिवत থাকিব সাবজেক্টৰ পিছত ডু নট নহলে ডাজ নট তাৰ পিছত যেটো ভার্ব থাকিব ওয়ান তেনেহলে আমি বুজি পাব লাগিব যে এটো एक्टिव ভয়েস আছে আৰু হেইটোক আমি কেনেকৈ পেসিভ কৰিম সেম নিয়মে হ'ব সাবজেক্ট মানে অবজেক্টটো আহি সাবজেক্ট হ'ব তাৰ পিছত সাবজেক্টৰ হিচাপত যদি এম বহে এমৰ পিছত নট বহিব ইজ বহিলে ইজৰ পিছত নট বহিব আৰ বহিলে আৰৰ পিছত নট বহিব তাৰ পিছত ভার্ব কিন্তু 3 দিব লাগিব পেসিভ কৰিবলৈ হলে তাৰ পিছত বাই তাৰ পিছত অবজেক্ট এটো হল আমাৰ পেসিভ ভয়েস এই চাৰিটা স্ট্ৰাকচাৰ জীবনবোৰে চাই আছে এই চাৰিটা স্ট্ৰাকচাৰ উঠাই লওক বা নোট কৰি লওক খুব ইম্পৰ্টেন্ট আপোনালোকে কত এই স্ট্ৰাকচাৰবোৰ নাপাব এতিয়া মই এক্সাম্পলৰ সহায়ত এই স্ট্ৰাকচাৰ কেইটাৰ পৰা কেনেকৈ আমি পেসিভ কৰিব পাৰিম হেতু মই এটা এক্সাম্পলৰ সহায়ত বুজাই দি আছো প্ৰথম এটা সেন্টেন্স লিখিছো মই the dog bites strangers
এইটো মিলাই চাওক কোনটো ষ্ট্ৰাকচাৰৰ লগত মিলিছে সাবজেক্ট দ্য ডগ ভার্ব বাইট অবজেক্ট স্ট্ৰেঞ্জাৰ তেনেহ'লে দেখা গ'ল যে এক্টিভ ভয়েসৰ যেটো ষ্ট্ৰাকচাৰ দিয়া হৈছিল সেইটোৰ লগতহে মিলিছে দ্য ডগ সাবজেক্ট এইটো হ'ল আমাৰ সাবজেক্ট এই বাইটটো হ'ল আমাৰ ভার্ব এইটো হ'ল আমাৰ অবজেক্ট আৰু আপোনালোকে জানে যে প্ৰেজেন্ট ইনডিফিনিট লিখিবলৈ হ'লে ভাৰ্বৰ লগত মানে যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় তেনেহ'লে ভাৰ্বৰ লগত এছ থাকে দ্য ডগটো থাৰ্ড পাৰসন সিঙ্গুলাৰ সাবজেক্ট সেইকাৰণে সেই বাইটৰ লগত এছ লগাই দিয়া হৈছে মেইন যেটো ভার্ব সেইটো হ'ল বাইট তেনেহ'লে এইটো হ'ল এক্টিভ ভয়েস আৰু ইয়াৰ পৰা পেসিভ কৰিবলৈ হ'লে আমাৰ এইটো ষ্ট্ৰাকচাৰ ফলো কৰিব লাগিব এইটো ষ্ট্ৰাকচাৰ ফলো কৰিম এতিয়া প্ৰথম কথাটো কি আমাৰ অবজেক্টটো আহিহে পেসিভৰ কি হ'ব সাবজেক্ট হ'ব তেনেহ'লে অবজেক্ট আছে স্ট্ৰেঞ্জাৰ্স এটোক আমি সাবজেক্টত আনিলো স্ট্ৰেঞ্জাৰ্স সাবজেক্ট আমাৰ বহিল তাৰ পিছত এম ইজ আৰ এতিয়া কিন্তু এই সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিহে আপোনাৰ এম ইজ আৰ বহাব লাগিব এই সাবজেক্টটো যে আছে স্ট্ৰেঞ্জাৰ্স এটো হ'ল এটা প্লুৰেল সাবজেক্ট থাৰ্ড পাৰসন প্লুৰেল সাবজেক্ট আৰু প্লুৰেল সাবজেক্টৰ লগত সদায় আৰ হে বহাব লাগিব ইজ বা এম নহয় তেনেহ'লে ইয়াতে কি বহিব আর তার পিছত আমার আরর পিছত কি আছে ভার্ব 3 খুবই সিম্পল কিন্তু স্ট্রাকচারটো ফলো কৰিলে হল জাস্ট ভার্ব 3 ভার্ব কি আছিল আমার বাইট এতিয়া ভার্ব 3 তো জানিব লাগিব বাইটৰ ভার্ব 3 হল আমাৰ বিটেন BITTEN বিটেন স্ট্রেঞ্জার্স আর বিটেন তার পিছত আমার কি মানে এক্সটেনশন যদি সেন্টেন্সটো এক্সটেনশন আছে আপোনালোকে এতে বহাই দিব পাৰিব যদি নাই তো নাই এক্সটেনশন নাই তাৰ পিছত কি আমাৰ বহাই দিব লাগিব বাই তাৰ দিলু বই বাই বায়ৰ পিছত কি বহাই দিব লাগিব অবজেক্ট এতিয়া অবজেক্ট কোনটো হ'ব যেটো সাবজেক্ট আছিল হেতু গৈ কি হ'ব অবজেক্ট হ'ব দা ডগ মই আশা কৰিছো যে আপোনালোকে অতি সহজে বুজি পাইছে বস্তুটো ষ্ট্ৰাকচাৰটো যদি আপোনালোকে লিখি লয় বা মনত কৰি লয় তেনেহ'লে ভয়েস চেঞ্জ মই আশা কৰো যে ভয়েস চেঞ্জ কৰিবলৈ কেতিয়াও অসুবিধা নহয় মই আৰু এটা এক্সাম্পল লৈছো আপোনালোকে যাতে অতি মানে সহজে বুজি পায় she does not learn english এতিয়া আপোনালোকে এই চাৰিটা ষ্ট্ৰাকচাৰৰ পৰা মিলাই চাওকচোন এইটো কোনটো ষ্ট্ৰাকচাৰৰ লগত মিলে সাবজেক্ট প্লাস ডু নট ডাজ নট এক্টিভৰ লগত মিলি গৈছে ন এতিয়া এইটোক পেসিভ কৰিবলৈ হলে আমি এইটো ষ্ট্ৰাকচাৰ ফলো কৰিব লাগিব সাবজেক্ট am not is not are not verb 3 by object খুবই সিম্পল এতিয়া আমাৰ সাবজেক্ট ভার্ব আৰু অবজেক্টও ধৰিব লাগিব সাবজেক্ট কি আছে she ভার্ব আছে কি লার্ন অবজেক্ট কি আছে ইংলিশ এটো হল আমাৰ সাবজেক্ট এটো হল আমাৰ ভার্ব এটো হল আমাৰ অবজেক্ট এতিয়া এইটো ষ্ট্ৰাকচাৰৰ মতে আমি পেসিভ কৰি লম প্ৰথমত কি হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ব ইংলিশ বহিল তাৰ পিছত আমাৰ কি এম ইজ আৰ কোনটো বহিব ইংলিশ থাৰ্ড পাৰসন সিঙ্গুলার গটিকে ইজ নট হে বহিব লাগিব ইজ নট ইংলিশ ইজ নট তাৰ পিছত কি আছে ভার্ব 3 আপোনালোকে এই লার্ন ভার্বটো 3 বহাই দিলে হল লার্ন তাৰ পিছত বাইৰ পিছত কি অবজেক্ট অবজেক্ট কোনটো হ'ব সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব আৰু সাবজেক্ট কি আছে শিৰ অবজেক্ট ফৰ্মটো কি হার বাস এটো কি হৈ গ'ল আমাৰ পেসিভ হৈ গ'ল তেনেহ'লে প্ৰেজেন্ট ইনডেফিনিট টেন্স এটাক আমি যতেই দেখো ততেই মই কি কৰিব পাৰিম পেসিভ কৰিব পাৰিম যদি এই ষ্ট্ৰাকচাৰ কেইটা আপোনালোকে যদি মনত কৰি লয় তেনেহ'লে মই আশা কৰিছো মই গ্যাৰান্টি দি আছো যে প্ৰেজেন্ট ইনডেফিনিট টেন্স ভয়েস চেঞ্জ কৰিবলৈ কেতিয়াও আৰু অসুবিধা নহয় আমাৰ নেক্সট যেটো টেন্স হেতু হল প্ৰেজেন্ট কন্টিনিউয়াস এতিয়া মই প্ৰেজেন্ট কন্টিনিউয়াসটো ডিসকাস কৰিম এতিয়া মই লিখিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াসৰ দুটা ষ্ট্ৰাকচাৰ বা দুটা গঠন মই লিখিছো প্ৰথম যেটো হল সাবজেক্ট এম ইজ আৰ তাৰ পিছত ভার্ব বৰ্ণৰ লগত আইএনজি তাৰ পিছত অবজেক্ট এটো এনেকুৱা ধৰণৰ যদি থাকে হেতু হ'ব আমাৰ এক্টিভ ভয়েস আৰু এটোৰ পেসিভ আমি কেনেকৈ কৰিম সাবজেক্ট মানে অবজেক্টটো আহিহে সাবজেক্ট হ'ব সাবজেক্টৰ পিছত এম ইজ আৰ তাৰ পিছত বিং বহাই দিব লাগিব বিঙৰ পিছত কি ভার্ব 3 পিছত বাকিখিনি সেম বেলেগ টেন্সত যত যেনেকুৱা হয় আৰু মানে গোটেইবোৰ টেন্সত ভার্ব 3 পিছত সেমে হ'ব কিন্তু ভার্ব 3 লৈকে টেন্স ভেদে আমাৰ ষ্ট্ৰাকচাৰটো অলপ অলপ ডিফাৰেন্স হ'ব সো এতিয়া এক্সাম্পল দি আছো মই এক্সাম্পলৰ সহায়ত বুজালে আপোনালোকে অতি সহজে বুজি পাব I am writing a letter এতিয়া
কোনটো ষ্ট্ৰাকচাৰ লগত মিলিছে আপোনালোকে মিলাই চাওক আই সাবজেক্ট এম আছে ভার্ব অন রাইট আইএনজি রাইটিং এই লেটার তেনেহলে দেখা গল যে এক্টিভৰ যেটো ষ্ট্ৰাকচাৰ আছে আমাৰ সেই এক্টিভৰ ষ্ট্ৰাকচাৰ লগতহে মিলিছে এটো পেসিভ কেনেকৈ কৰিম আমি পেসিভৰ ষ্ট্ৰাকচাৰ এইটো যে সাবজেক্ট মানে অবজেক্টটো আহি কি হ'ব সাবজেক্ট হ'ব তাৰ পিছত এম ইজাৰ বহিব এম ইজাৰৰ পিছত বিং বহাব লাগিব বিঙৰ পিছত ভার্ব 3 তাৰ পিছত বাই তাৰ পিছত অবজেক্ট এতিয়া অবজেক্টটো কি আছে ইয়াতে অবজেক্ট আছে এ লেটাৰ ভার্ব কি আছে রাইট সাবজেক্ট কি আছে আই এইটো আমাৰ সাবজেক্ট ভার্ব অবজেক্ট এতিয়া এই পেসিভৰ যেটো ষ্ট্ৰাকচাৰ হেইটো মতে বহাই দিম অবজেক্টটোক আনক এ লেটাৰ তাৰ পিছত এম ইজাৰৰ পৰা কি হ'ব এ লেটাৰৰ লগত কি হ'ব ইজ হ'ব ইজৰ পিছত কি আহিল বিং বহাই দিলে হল বিং তাৰ পিছত কি হ'ব ভার্ব 3 ভার্ব কি আছে রাইট এর ভার্ব 3 টো কি রিটেন তার পিছত বাইৰ পিছত কি সাবজেক্ট টু গৈ অবজেক্ট হ'ব সাবজেক্ট কি আছে আই ইয়াতে আহিলে কি হ'ব মি বাস এটো আমাৰ পেসিভ হৈ গল আৰু এটা एग्जांपल দি আছো আপোনালোকে বুজাৰ মানে সুবিধা হোৱাৰ কাৰণে হি ইজ ৰিডিং a story book he is reading a story book এটো মিলাই চাওক এটো ষ্ট্ৰাকচাৰ লগতে মিলিছে সাবজেক্ট ইজ ভার্বনৰ লগত আইএনজি অবজেক্ট এই স্টোরি বুক কিন্তু এইখিনি হল অবজেক্ট এটো হল ভার্ব এটো হল সাবজেক্ট তেনেহলে অতি সহজ এইটো ষ্ট্ৰাকচাৰ মতে বহাই দিলে পেসিভ হৈ যাব অবজেক্ট কি পালো মই এ স্টোরি বুক এটোক সাবজেক্ট কৰি লওক এ স্টোরি বুক তাৰ পিছত কি বহিব এম ইজাৰ এই স্টোরি বুকৰ লগত কি বহিব ইচ তাৰ পিছত বিং বহাই দিলে হল বিঙৰ পিছত কি ভার্ব 3 ভার্ব আছে ৰিড আৰু ভার্ব 3 তো এটোই হ'ব তাৰ পিছত বাই তাৰ পিছত সাবজেক্ট যেটো আছে হেতু গৈ অবজেক্ট হ'ব হি আছে হিম হ'ব ইয়াতে বাস হৈ গল হি পার্ট 1 আজি ইমানখিনিয়ে আপোনালোকে পার্ট 2 এন্ড পার্ট 3 মানে মই পার্ট 2 পার্ট 3 কেনে কিয় কৰি আছো অলপ লেংদি প্ৰসেছত কৰিলে মই অলপ বস্তুখিনি আপোনালোকক বুজাই দিব পাৰিম গতিকে এনেকে পার্ট কৰি আছো নহলে এটা ভিডিওতে কিন্তু গোটেইবোৰ বস্তু ক্লিয়াৰ কৰিব পৰা যায় কিন্তু মই আশা কৰিছো যেন আপোনালোকে অতি সহজে গোটেইখিনি বস্তু ভয়েসৰ বুজিব পাৰে সেই কাৰণে মই পার্ট কৰি লৈছো আৰু মই আপোনালোকৰ পৰা এটা বস্তু আশা কৰিম যে আমাৰ চেনেলটো আপোনালোকে প্লিজ সাবস্ক্রাইব কৰিব আৰু এনেকুৱা ভিডিওবোৰ পোৱাৰ কাৰণে আমাৰ যেটো বেল আইকন আছে হেতু প্ৰেছ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও